এশ গৰু মাৰিলে বাঘৰু মৰণ ঠিক এনেকুৱা অৱস্থা হৈছে এতিয়া ঔচি ভাৰ্গৱ বৰবৰা পাণবজাৰ যে সেই ঘটনাটো ভিডিঅ' কৰিলে এগৰাকী মহিলাই তাৰ পিছত সোশ্যাল মিডিয়াত ভাইৰেল হ'ল বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হ'ল এই ঘটনাটো আৰু এই ঘটনাটোৱে সমগ্ৰ মানৱ সমাজক লজ্জান্বিত কৰিছে ঔচি গৰাকীয়ে যি কাণ্ড কৰিলে এই ঘটনাটো পোহৰলৈ আহিল কাৰণ ভিডিঅ' কৰা হ'ল আৰু অসমৰ চুকে কোণে হয়তো এনেকুৱা বহুতো ঘটনা হৈ আছে পুলিচসকলে য'ত দাদাগিৰি দেখুৱায় য'ত বৰমতা দেখুৱায় গুণ্ডাগিৰি দেখুৱায় ভয় ভাবুকি দেখুৱায় এনেকুৱা বহুতো ঘটনা চুকে কোণে হৈ আছে আৰু এতিয়া এই বিষয়টো ইমানে চৰ্চালৈ আহিছে আপোনালোকে হয়তো সকলোৱে গম পাইছে মই কোৱাৰ কোনো দৰকাৰ নাই তো আজি এটা ভিডিঅ' লৈ আনিছো যিটো ভিডিঅ'ত আপোনালোকে গম পাব যে এনেকৈ যে জ্ঞানদীপ হাজৰিকাৰ দৰে এজন ডেলিভাৰী বয় বা অন্য সাধাৰণ মানুহৰ ওপৰত যেতিয়া আৰক্ষীয়ে বৰ্বৰতা দেখুৱায় হাতত হেণ্ডকাপ লগাই থানাত চৰিয়ায় তেন্তে আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকে কেনেকৈ বাচিব তাৰে ওপৰত আজি মই ভিডিঅ'টো লৈ আনিছো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব এই ভিডিঅ'টোত অসমৰ 5 গৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত এই বিষয়ে কথা পাতে যে আমাৰ মানৱ অধিকাৰক যদি আৰক্ষীয়ে উলংঘন কৰে তেন্তে আমি কি কৰা উচিত আৰু এই ভিডিঅ'টো লগতে অধিবক্তা কেইজনো আছে এই অনুষ্ঠানত সো হেয়াহে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো নলবাৰী জিলা উকিল সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আমিৰুল ইছলাম ডাঙৰীয়া ষ্টুডিঅ'ত আছে বিশিষ্ট অধিবক্তা শান্তনু কুমাৰ সৰকাৰ ডাঙৰীয়া মানৱ অধিকাৰ কৰ্মী আমাৰ সকলোৰে চিনাকি লাচিত বৰদলৈ ডাঙৰীয়া আমাৰ সৈতে আছে মাজুলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আছে মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বুধেশ্বৰ পাবেগাম ডাঙৰীয়া আৰু লগতে বিপ্লৱ বৰা বিশিষ্ট অসমৰ অধিবক্তা তেখেতো আমাৰ সৈতে আছে লাচিত বৰদলৈ ডাঙৰীয়া তেখেতক কাষলৈ আহিছো আৰক্ষীয়ে এই মানৱ অধিকাৰ বা হিউম্যান ৰাইটস বুলি ক'লে অলপ ভয় খোৱা আমি দেখো আমাৰ সাংবাদিকসকলৰ লগতো বহু পুলিচ অফিচাৰে যেতিয়া কথা পাতে হিউম্যান ৰাইটস বুলি ক'লে ভয় খায় আচলতে এই যেটো ঘটনা সংঘটিত হ'ল ফাঁচী বজাৰ এনে ঘটনা হয়তো অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থাকে হয়তো ভিডিঅ' কেমেৰা নাথাকে ফটো নাথাকে কাৰণে আমি গম নাপাব পাৰো মানৱ অধিকাৰ কাহ কেনেকৈ চাপিব পাৰে বা আপোনালোকে সহায় এজন সাধাৰণ লোকে কেনেদৰে ল'ব পাৰে যদি তেওঁলোকে এই ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে প্ৰথম কথাটো হ'ল যে 1993 চনত যেতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই আইনখন প্ৰণয়ন হ'ল তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্য পৰ্যায়ত মানৱ অধিকাৰ আয়োগ গঠন হৈছে আমাৰ অসমতো অসম মানৱ অধিকাৰ আয়োগ আছে আৰু আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ অত্যাচাৰ নিৰ্যাতনৰ যিকোনো ঘটনাৰ সৰু হওক ডাঙৰ হওক তাৰ বিৰুদ্ধে তেওঁলোকে অসম মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব পাৰে আৰু আনকি সামৰিক বাহিনীৰ অত্যাচাৰ নিৰ্যাতনৰ বিৰুদ্ধে বা হত্যাৰ বিৰুদ্ধেও চাপিব পাৰে সেইটো অৱশ্যে ৰাজ্যিক পৰ্যায়ত নোৱাৰে তেওঁলোকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত চাপিব পাৰে অৱশ্যে সেই ক্ষেত্ৰত সামৰিক বাহিনীৰ ক্ষেত্ৰত কি ফলাফল হয় বেলেগ কথা কিন্তু আমি দেখিছোঁ যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় এই দুয়োটা আয়োগে যেতিয়া ইচ্ছা কৰে তেতিয়া বা গুৰুত্ব সহকাৰে লয় তেতিয়া হলে আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা জৰিমনা কৰা বা তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লবলৈ অনুমোদন জনাই পেলাই চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰাকে ধৰি বহু ঘটনা হৈছে অসমত যি সময়ত এক ধৰণৰ সামৰিক ৰাজ চলি আছিল তেতিয়াও বহু গোচৰ আমি অসম মানৱ অধিকাৰ আয়োগত দাখিল কৰিছিল আৰু তাৰে কিছু গোচৰত ভুক্তভোগীসকলে সকাহ পাইছে বহু সময়ত পুলিচৰ নিৰবিচ্ছিন্ন অত্যাচাৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁলোকক মানে নিৰ্দেশনা দিয়া হৈছে একেদৰে যদি গুৰুতৰ কথা হয় তেতিয়াহলে মই ভাবো যে হাইকোৰ্টখন আমাৰ আছে হাইকোৰ্টত আমি যিকোনো ধৰণৰ গোচৰ য'ত মানে মানৱ অধিকাৰ উলংঘন হৈছে তেনেকুৱা ধৰণৰ গোচৰৰ কাৰণে আমি যাব পাৰো আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰলৈকো কেৱল এখন যদি চিঠিও পঠিয়াই দিও তেতিয়াও তেওঁলোকে সেই বিষয়টো গোচৰ হিচাপে লয় তাৰ উপৰিও এটো এটা প্ৰভিজন আছে যে ৰাষ্ট্ৰীয় হওক বা অসম মানৱ অধিকাৰ আয়োগে হওক তেওঁলোকে নিজাকৈ কিছুমান গোচৰ ল'ব পাৰে এতিয়া এই ঘটনাটো ইমান প্ৰচাৰ হোৱাৰ পিছত অৱশ্যে তলত যেহেতু থানাত গোচৰটো ৰুজু হৈছে সেই কাৰণে সম্ভৱতঃ অসম মানৱ অধিকাৰ আয়োগে গোচৰ লোৱা নাই কিন্তু দৰঙৰ এটা ঘটনা নলবাৰীৰ এটা ঘটনাকে ধৰি কেবেটাও ঘটনাৰ কথা মোৰ মনত আছে য'ত কোনেও গোচৰ নিদিওতে অসম মানৱ অধিকাৰ আয়োগে গুৰুতৰ মানৱ অধিকাৰৰ ঘটনাটোক নিজে চৌমটো তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিছে আৰু সেইবিলাক তাৰ ওপৰত বিচাৰ বিবেচনা কৰিছে আৰু বহু ক্ষেত্ৰত কিন্তু এটা পৰ্যায়লৈকে অসম মানৱ অধিকাৰ আয়োগ বা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰা সকাহ পাব পাৰি আৰু মুখ্যমন্ত্ৰীয়ে যেহেতু এই কথাটোৰ গুৰুত্ব দিছে মই আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ বুলি ভাবো যে বহু কেবাখনো ৰাজ্যত
আৰু পৃথিৱীৰ বহু দেশত আৰক্ষীক মানৱ অধিকাৰ সম্পৰ্কত তেওঁলোকক সেন্সিটাইজ কৰা হয় প্ৰশিক্ষণ দিয়া হয় আৰু বছৰ একত বা দুবছৰৰ মূৰত আৰক্ষী বিষয়াসকলক কেনেদৰে মানুহ সাধাৰণ মানুহৰ লগত ডিল কৰিব কৰোতে তেওঁলোকৰ মানৱ অধিকাৰ সন্মান কৰিব লাগিব তেওঁলোকৰ মৰ্যাদাক সন্মান কৰিব লাগিব সেই প্ৰশিক্ষণ দিয়ে মই ভাবো যে যেহেতু মুখ্যমন্ত্ৰীয়ে মানৱ অধিকাৰ উলংঘনৰ কথাটো কৈছে আৰক্ষীকো ভালদৰে বুজি পাইছে যেন লাগিছে অসমতো আৰক্ষী বিভাগটোক মানৱ অধিকাৰৰ শিক্ষা দিয়া তেওঁলোকে কেনেদৰে সাধাৰণ মানুহক সন্মান কৰিব লাগিব সেই শিক্ষাটো দিয়াটো প্ৰয়োজন আছে হয় শান্তনু কুমাৰ সৰকাৰ ডাঙৰীয়া আছে আপুনি এটা খুব ডাঙৰ শব্দ কৈছিল এটা বাক্য কৈছিল যে মানৱ অধিকাৰ আয়োগ বিভিন্ন ক্ষেত্ৰত আমি দাঁত নথকা বাঘ যেন লাগে এই কথাটো আপুনি কিয় ক'লে তেনেকুৱা উদাহৰণ আপুনি পাইছে নেকি হয় দৰাচলতে কি হয় যে যদিও আমাৰ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আছে কিন্তু বহুতো ক্ষেত্ৰত কি হৈছে আজি লাচিত বৰদলৈ ডাঙৰীয়া নিশ্চয়কৈ জ্ঞাত যে বহুতো ক্ষেত্ৰত হয়তো যিখিনি ন্যায় বা ক্ষতিপূৰণ পাবলগীয়া আছিল হয়তো বহুতো ভুক্তভোগী তেনেকৈ মানৱ অধিকাৰ আয়োগৰ পৰা পোৱা নাছিল আৰু সেইকাৰণে কি হৈছে যে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ কিন্তু বহুতে সকাহ পাইছে ন্যায় পাইছে ক্ষতিপূৰণ পাইছে আগতে তেনেকুৱা হৈছিল যে আজি উগ্ৰপন্থীৰ নামত হয় আপুনি ক'ব পাৰিব নেকি হয় তেনেকুৱা আছে এই যে মঙলদৈৰ গোচৰৰ কথা ক'লে আৰু তেনেধৰণৰ বহুত গোচৰ হৈছে যে য'ত নেকি হয় বহু গোচৰ আছে যে মহামান্য উচ্চ ন্যায়ালয়ে সেইসমূহ ক্ষতিপূৰণ দিছে যে আগতে কি হৈছিল যে উগ্ৰপন্থীৰ নামত হয়তো যুৱকক হয়তো ঘৰৰ পৰা লৈ পেলাই হত্যা কৰা হৈছিল বা তেনেধৰণৰ বহুতো আৰক্ষীয়ে মানে গ্ৰেপ্তাৰ হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰাৰ পিছত আজি সন্ধানহীন হৈছিল আৰু কি হৈছিল যে আমাৰ যি সশস্ত্ৰ বাহিনী আইন উত্তৰ পূৰ্বাঞ্চলত যেতিয়া লাগু হৈ আছিল বা মণিপুৰতো যেনেধৰণৰ হৈ আছে বা আগতো আছিল তেনেধৰণৰ আজি হিউমেন ৰাইটছৰ কেছ হিচাপে সেইবিলাক ঐতিহাসিক গোচৰ য'ত নেকি বহুতো মানুহ সকাহ পাইছে আৰু কিছু ক্ষেত্ৰত আমাৰ অসম ৰাজ্যিক যি মানৱ অধিকাৰ আয়োগৰ পৰা হয়তো তেনেধৰণৰ সকাহ পোৱা নাই আৰু য'ত মহামান্য উচ্চ ন্যায়ালয়ে কিন্তু ন্যায় প্ৰদান কৰিছিলে আৰু আমি সকলোতকৈ ডাঙৰ কথা হ'ল যে আমি সৰ্বসাধাৰণ ৰাইজ বা আমি এই দেশখনৰ নাগৰিক হিচাপে আমাৰ যে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে আমাৰ যে মৌলিক অধিকাৰ আছে এইসমূহৰ কাৰণে কিন্তু আমি নিজেই সজাগ হ'ব লাগিব বা আইনগত সজাগ হোৱাটো আমাৰ দৰকাৰ তাৰোপৰি আমাৰ যে ভাৰতবৰ্ষৰ যি সংবিধান আছে সংবিধানৰ 22 নং অনুচ্ছেদত উল্লেখ আছে যে যেতিয়া এজন ব্যক্তি আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি হেণ্ডকাপৰ বিষয়ে তেনেধৰণৰ ঐতিহাসিক ৰায় মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছিল আজি যদি আগৰ আমি এটি ডিকে বসু কেছ ডিকে বসু ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া সেই মানে গোচৰটোত কিন্তু ধুনীয়াকৈ উল্লেখ কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে যে এজন ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ যি মানৱ অধিকাৰ যাতে খৰ্ব নহয় তেওঁ এজন মানুহ হিচাপে তেওঁৰ যে মৰ্যাদা যাতে হানি নহয় বা হেণ্ডকাপ কিহত কোড লগাব কি ক্ষেত্ৰত লগাব বা কেনেধৰণৰ অপৰাধী বা কেনেধৰণৰ অপৰাধৰ কাৰণেহে মানুহক হেণ্ডকাপ লগাব পাৰি এই সাধাৰণ ট্ৰেফিক আইন ভংগ কৰাৰ পিছত সিদিনাখন ফাঁচী বজাৰৰ ঘটনাত যে পাণবজাৰ আৰক্ষীয়ে তেওঁক হেণ্ডকাপ লগাই ৰছীৰে বান্ধা কামটো অতিকৈ লজ্জাজনক কথা পুলিচে ইয়াত কিন্তু আইনৰ অপব্যৱহাৰহে কৰিছে আজি পুলিচ কি কৰে যে পুলিচ আজি জনসেৱা আৰু জনহিতাৰ্থে আমাৰ অসম আৰক্ষীৰ যিখন ফ্লেগ আছে পতাকাখনত ফ্লেগখনত লিখাই থাকে যে সিম্বলিকভাৱে লিখাই আছে যে জনসেৱা আৰু জনহিতাৰ্থেহে অসম আৰক্ষী গতিকে ইতিমধ্যে বৰদলৈ ডাঙৰীয়া কৈছে যে অসম আৰক্ষীৰ তেনেধৰণৰ প্ৰশিক্ষণ বা মাজে মাজে তেনেধৰণৰ মানে সেমিনাৰ ইত্যাদি হোৱাটো দৰকাৰ আৰু এইটো সঁচা কথা যে ময়ো হয়তো বহুতো ক্ষেত্ৰত তেনেকৈ হয়তো আমন্ত্ৰণ কৰিছিলে অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত যে আগতে কি হৈছিল যেতিয়া জুভেনেল জাষ্টিছ আইনখন হ'ল পক্সো আইনখন হ'ল বা যি মহিলা সম্পৰ্কীয় যিসমূহ আইন আছে যে আৰক্ষীয়ে মহিলাক কেনেকৈ ব্যৱহাৰ কৰিব বা সেই আইন ভংগ হ'লে আজি যদি ৰাতি যদি কোনোবা এটা ঘৰত মানে আৰক্ষীয়ে তালাচী চলায় তেওঁ অপৰাধী হ'ব পাৰে আজি সিদিনাখন বিলেচিপাৰাতো তেনেধৰণৰ ঘটনা হৈছিল য'ত নেকি ধুবুৰীৰ এছপিজনক মানে মহামান্য উচ্চ ন্যায়ালয়ে তলব কৰিছিল বা জবাবদিহি কৰিছিল আৰু তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্টেল মানে একশ্যন ট্ৰেন্সফাৰ বদলীকৰণো হৈছিল যে হয়তো ঘোৰ অপৰাধীৰ এজনক এৰেষ্ট কৰাৰ নামত সেই ঘৰখনত যদি মহিলা কোনোবা থাকে তেওঁলোকক মানে মহিলা আৰক্ষীয়েহে যাব লাগিব
তাৰপিছত থানাৰ ভিতৰত মহিলাক সময় সীমা দিয়া থাকে যে সন্ধ্যাৰ পিছত বা ৰাতিটো মহিলাক তেনেকে সন্দেহজনক মহিলাক বা অপৰাধীৰ কোনোবা এজন পৰিয়ালৰ লোকক তেনেকে বহাই ৰাখিব নোৱাৰিব বহুতো ধৰণৰ এনে ধৰণৰ মানে আছে যে ৰুলছ আছে সেইসমূহ কিন্তু আৰক্ষীয়ে বহুতো ক্ষেত্ৰত ভংগ কৰা আমি পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে কিন্তু এই আইন আদালত আজি মহামান্য আদালতসমূহৰ কাৰণে আজি আমাৰ সৰ্বসাধাৰণ বা আমাৰ জনগণৰ বা এই দেশখনৰ নাগৰিকৰ কিন্তু অধিকাৰসমূহ আজিও অক্ষুণ্ণ আছে আৰু সেই কাৰণে আমি সৰ্বসাধাৰণ বা জনসাধাৰণে বা আমি এই দেশখনৰ নাগৰিক হিচাপে আমি এই দেশৰ আইনসমূহৰ প্ৰতি সজাগ হোৱাটো দৰকাৰ আৰু এটা কথা ক'ব বিচাৰো যে আমাৰ অসম ৰাজ্যিক মানৱ অধিকাৰৰ উপৰিও অসম আৰক্ষী আইন 2007 চনত প্ৰণয়ন হয় অসম আৰক্ষীৰ এটা সুকীয়াকৈ আইন আছে আৰু সেই আইনখনৰ অধীনত কিন্তু পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে যে অসম আৰক্ষীৰ দায়বদ্ধ আয়োগ এখন আছে আৰু সেই আয়োগটো কিন্তু যদি কোনোবা আৰক্ষী আজি কৰ্তব্যত হেমাহি কৰিছে কাৰোবাক দুৰ্ব্যৱহাৰ কৰিছে বা আইন উলংঘা কৰি তেওঁৰ কৰ্তব্য পালন কৰা নাই সেই ক্ষেত্ৰতো কিন্তু এজন ভুক্তভোগীয়ে যি আৰক্ষীৰ দায়বদ্ধ আয়োগ আসাম পুলিচ একাউণ্টেবিলিটি কমিশ্যন তাতো সেই একেদৰে অভিযোগ দাখিল কৰি তেওঁ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত কিন্তু সক্ষম হ'ব পাৰে ঠিক মানৱ অধিকাৰ ভংগৰ ক্ষেত্ৰত যেনেকুৱা ঠিক অসম আৰক্ষীৰ যদি তেওঁলোকৰ কৰ্তব্য যদি গাফিলতি কৰিছে বা আইন উলংঘা কৰিছে সেই অসম আৰক্ষীৰ যি দায়বদ্ধ আয়োগ আছে তাতেও দাখিল কৰিব পাৰে আৰু ইতিমধ্যে সুমোটোৰ কথা কৈছে বৰদলৈ ডাঙৰীয়া যে হয় যে বহুতো ক্ষেত্ৰত কি হৈছে যে এইটো সঁচা যে অসম ৰাজ্যিক যি আমাৰ মানৱ অধিকাৰ আয়োগ আছে তেওঁলোকে বহুতো তেনেধৰণৰ সুমোটো গোচৰ নিজে লয় যে আজি আপোনালোকৰ পেপাৰ বা খবৰ কাগজত যদি কিবা দেখে বা তেনেধৰণৰ যদি নিউজ পৰিলক্ষিত হয় আয়োগৰ দৃষ্টিগোচৰ যদি হয় সুমোটো গোচৰ গ্ৰহণ কৰে আৰু মহামান্য উচ্চ ন্যায়ালয়েও বহুতো ক্ষেত্ৰত আমাৰ অসমৰ বহুতো তেনেধৰণৰ ঘটনাৰাজিত সুমোটো গোচৰ ৰুজু কৰি আৰু জনসাধাৰণক ন্যায় দিয়াৰ সন্দৰ্ভত কিন্তু আদালতে আগভাগ গ্ৰহণ কৰিছে কিন্তু এই ক্ষেত্ৰত অকল আদালত বা আয়োগসমূহে আগভাগ ল'লে নহ'ব আমি সৰ্বসাধাৰণ ৰাইজ বা নাগৰিক হিচাপে আমি আইনগত সজাগ হৈ আমাৰ অধিকাৰসমূহৰ সন্দৰ্ভত যদি আমাৰ কিছু সাম্যক জ্ঞান থাকে নিশ্চয়কৈ আৰক্ষীৰ এই এনে ধৰণৰ নিৰ্মম অত্যাচাৰ এইসমূহৰ বিৰুদ্ধে আয়োগৰ ক্ষেত্ৰত মানে দুটা কথা মই ফটকে উনুকিয়াই দিছোঁ এক নম্বৰ কথাটো হ'ল যে ৰাজ্যিক মানৱ অধিকাৰ আয়োগবিলাকৰ কিন্তু অধিকাৰ সীমিত তেওঁলোকে গুৰুতৰ ঘটনাবিলাক ল'ব নোৱাৰে আৰু দুই নম্বৰ কথাটো তেওঁলোকৰ পৰা আমি আশানুৰূপ ফল নোপোৱাৰ কাৰণটো হৈছে যে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে দুৰ্বল বহু সময়ত দীৰ্ঘদিন ধৰি তেওঁলোকৰ চেয়াৰমেনজনে এপইণ্টমেণ্ট নোহোৱাকৈ বা মেম্বাৰ এজন বা দুজনে কোনোমতে এটা অতি কম মানুহ লৈ পেলাই চলাই থাকিবলগীয়া হ'ল যাৰ বাবে কোনোবাই ইচ্ছা কৰিলেও তেওঁলোকে কিন্তু যিটো জাষ্টিচ ডেলিভাৰ কৰিব লাগে মানুহক ৰক্ষা কৰিব লাগে এইটো কৰিবলৈ সক্ষম নহয় বিপ্লৱ বৰা ডাঙৰীয়া আছে আপোনাৰ কাষলৈ আহিছোঁ সাধাৰণতে আপুনি অসমৰ এগৰাকী নামজ্বলা অধিবক্তা বিভিন্ন গোচৰ আপুনি মোকাবিলা কৰিছে এনে কেইটামান কথা ক'ব পাৰিব নেকি যে যিকেইটা কথা আচলতে আৰক্ষী প্ৰায় সংখ্যক আৰক্ষীয়ে নিয়ম ভংগ কৰি আহিছে কিন্তু সাহসৰ অভাৱত ৰাইজে মাত মাতিবলৈ ভয় কৰে হয় প্ৰথমতে তিনিটা কথা সাধাৰণ ৰাইজে মনত ৰাখিব লাগিব বা তেখেতসকলে আহৰণ কৰিব লাগিব এক নম্বৰ হৈছে আইনৰ সম্যক জ্ঞান দ্বিতীয়টো হৈছে আত্ম অভিমান তৃতীয়টো হৈছে আত্মবিশ্বাস যদি কোনোবা আৰক্ষীয়ে হওক বা যিকোনো ব্যক্তিয়ে হওক যদি আপোনাক অত্যাচাৰ কৰে আপোনাক শাৰীৰিক মানসিকভাৱে আপোনাক অত্যাচাৰ কৰে তেনেহ'লে কোনো কথালৈ বাট নাচাই চিধাই আইনৰ সহায় ল'ব লাগে আপুনি গোচৰ তৰিব লাগে থানাত গোচৰ তৰিব লাগে আৰু প্ৰয়োজন হ'লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়েও আমাৰ বাবে বাট মুকলি কৰি ৰাখিছে গোচৰ তৰিব লাগে আৰু গোচৰ তৰাতে সীমাবদ্ধ নহয় এই গোচৰকেইটা পাৰ্চু কৰিব লাগে টু ইটছ লজিকেল কনক্লুজন আৰু ঠিক তেনেহ'লে ঠিক এনেকুৱা ধৰণৰ ঘটনাবিলাক যাতে পুনৰাবৃত্তি নহয় ইয়াৰ কাৰণে আমাৰ সমাজখন আমাৰ মিডিয়া আমি সকলো এই ক্ষেত্ৰত আমি অকণমান সংবেদনশীল হ'ব লাগিব আৰু লগতে এনেকুৱা ঘটনাবিলাক যাতে আমি দুদিন বা এসপ্তাহ আমি এইখিনি কথা যাতে আমি এইখিনিতে এৰি নিদিওঁ এইখিনি যাতে এনেকুৱা ঘটনাবিলাক যাতে আচলতে লজিকেল কনক্লুজনলৈ নিব পাৰিলোঁ নাই সেইখিনিও যাতে আমি পাৰ্চু কৰোঁ তেতিয়াহে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় আৰু লগতে এটা মই প্ৰধান আমাৰ সমাজত যিটো অপৰাধ প্ৰৱণতা তাৰ এটা মূল কাৰণ মই দেখা পাওঁ যে আমাৰ কনভিকশ্যন ৰেটটো ক্ৰিমিনেল কেছবিলাকত বহুত ল' তাৰ বিভিন্ন কাৰণ থাকে যেনেহ'লে আমাৰ
প্ৰথমতে আমাৰ ইনভেষ্টিগেশ্যনত কেতিয়া বহুত লুফল ৰৈ যায় বা ঠিক তেনেহ'লে কেছটো যেতিয়া চাৰ্জশ্বিট হয় ট্ৰায়েলৰ সময়ত আমাক ট্ৰায়েলবিলাক যিটো ধৰণে চলাব লাগে তেনেকৈ চলাব নোৱাৰাৰ কাৰণে কেছবিলাকত সাধাৰণতে কনভিকশ্যন নহয় এতিয়া এইটো কাৰণে আমাৰ অসম চৰকাৰে ডাইৰেক্টৰেট অফ প্ৰচিকিউশ্যন গঠন কৰিছে যিটো আগতে নাছিলে আৰু লগতে আমাৰ পাব্লিক প্ৰচিকিউটৰ এতিয়া এপইণ্টমেণ্ট প্ৰচেছটো চলি আছে এটা মোৰ বিশ্বাস যেতিয়া ডাইৰেক্টৰেট অফ প্ৰচিকিউশ্যন যেতিয়া সম্পূৰ্ণ কাৰ্যক্ষম হ'ব আৰু আমাৰ যেতিয়া চৰকাৰী অধিবক্তাৰ যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমাৰ সম্পূৰ্ণ হ'ব মোৰ বিশ্বাস যে যিটো কনভিকশ্যন ৰেটটো আমাৰ বাঢ়িব তেনে আমাৰ যিটো ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন যিটো আমাৰ আগতে নাছিলে যেনেকৈ আপোনালোকে দেখিছে CBI কেছবিলাকত কনভিকশ্যন ৰেটটো বহুত হাই আমাৰ ষ্টেট পুলিচে ইনভেষ্টিগেশ্যন কৰা কেছবিলাক কাৰণ তেখেতসকলৰ ডাইৰেক্টৰেট অফ প্ৰচিকিউশ্যন আগৰ পৰা আছে যি দিল্লী পুলিচ এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত আৰু তেখেতসকলে কেছবিলাক চিধাই যেতিয়া কেছ এটা ৰেজিষ্টাৰ হয় চিধাই গৈ পেলাই তেখেতসকলে মানুহখিনি এৰেষ্ট নকৰেগৈ তেখেতসকলে ইনভেষ্টিগেশ্যন কৰি মেটেৰিয়েল কালেক্ট কৰি তেখেতসকলে ছাফিচিয়েণ্ট এভিডেঞ্চ কালেক্ট কৰাৰ পিছত তেখেতসকলে এৰেষ্ট কৰে তাৰপিছত চাৰ্জশ্বিট দিয়ে আৰু খুব সোনকালে তেখেতসকলে কেছটো তেনেকৈ পাৰ্চু কৰে যাতে তেখেতৰ কনভিকশ্যনটো হয় ঠিক তেনেকৈ আমাৰ অসম পুলিচেও এনেকুৱা এটা ৰাস্তাত গৈ আছে মোৰ বিশ্বাস এদিন আমাৰ অসমতো আমাৰ অসম পুলিচৰ ইনভেষ্টিগেশ্যন কৰা কেছো কনভিকশ্যন ৰেট বাঢ়িব আৰু যেতিয়া সাধাৰণ ৰাইজে গম পায় যে কাৰোবাক চৰ এটা মাৰিলে গুৰ এটা মাৰিলে বা কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে মই আইনৰ পৰা মই বাছি নাযাওঁ এইটো মেছেজ যাতে ছ'চাইটিলৈ যায় তেতিয়াই আমাৰ সমাজত এই অপৰাধ প্ৰৱণতাটো কমিব যাতে পুলিচলৈও বাছি নাযায় হয় সো ৰাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে মোৰ মানে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই